वेलकम टू ऑयलेस आसाम। नमस्कार प्रिय बंधुसकल, আজি सरकारी कर्मचारीসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আপোনালোক সকলোকে আপোনগড় যিটো আঁচনি আছে সেই আপোনগড় আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰী মহোদয় পূৰ্বতে লোৱা যিবিলাক আঁচনি আছিল, যিবিলাকে 15 লাখ টকালৈকে লোন পাইছিলে, তেওঁলোকে এতিয়া 30 লাখ টকালৈকে পাব বুলি মুখ্যমন্ত্ৰী মহোদয় কেবিনেটৰ পিছত এটা প্ৰেছ বাৰ্তা কৰিছিল আৰু তাতে কৈছে। আহক মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো এই প্ৰেছ বাৰ্তা আছে তাৰ ভিডিঅ'টো শুনো, তেতিয়াহ'লে আপোনালোকে গম পাই যাব আপোনগড় আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰী মহোদয় কি কৈছিলে। কেইদিনমান আগতে আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে এই গৃহ ঋণৰ সৰ্বোচ্চ যিটো পৰিমাণ সেইটো 15 লাখৰ জাগাত 30 লাখ টকা হ'ব। অৰ্থাৎ এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত বেংকৰ পৰা চৰকাৰৰ জৰিয়তে ঋণ ল'ব পাৰিব। একাংশ কৰ্মচাৰীয়ে আমাক আহি আপত্তি দিছিলে যে আমি আগতে 15 লাখ টকা পালোঁ, কিন্তু নতুনসকলৰ কাৰণে আপোনালোকে 30 লাখ কৰি দিলে, গতিকে আমাকো আৰু 15 লাখ টকা ঋণ লোৱাৰ সুবিধা দিয়ক। গতিকে চৰকাৰে আজি কেবিনেটত সিদ্ধান্ত লৈছে যে যি 37,277 জন হিতাধিকাৰীয়ে চৰকাৰী কৰ্মচাৰীয়ে পূৰ্বতে 15 লাখ টকা আপোন ঘৰ আঁচনিৰ জৰিয়তে ঋণ লৈছিল, তেওঁলোকে এতিয়া 30 লাখ টকালৈকে অৰ্থাৎ আৰু 15 লাখ টকা বেংকৰ পৰা ঋণ ল'ব পাৰিব আপোন ঘৰ আঁচনিৰ অধীনত।